Friends, once again, a heartiest welcome to all of you. So, moi Dibojyoti Sharma, basically moi Assam Agriculture University for Agriculture graduate. Tarpisot moi mur part time of management kora along with my job moi jeta baganot asilu. 1998 মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলো মই দেশৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানৰ লগত প্ৰায় 19 বছৰ কাল চাকৰিৰ লগত জড়িত আছিলো মই মোৰ কেৰিয়াৰত পুনেত আছিলো জব কৰি মই বেংগলোৰত আছিলো দেন মই টি ইণ্ডাষ্ট্ৰীত জয়েন কৰিছিলো আৰু মোৰ লাষ্ট যেটো টি কোম্পানী উইলিয়ামছন মেগাৰ তাত মই এজ এছিষ্টেণ্ট মেনেজাৰ জব কৰি আছিলো 2007 ৰ লাষ্টৰ ফালে আই গট এ ভেৰি গুড অপৰচুনিটি ফ্ৰম কেনিয়া আৰু তাত এটা ব্ৰিটিছ কোম্পানীত এজ এ জেনাৰেল এডমিনিষ্ট্ৰেশ্যন মেনেজাৰ হিচাপে মই কেৰিয়াৰ ষ্টাৰ্ট কৰো যথেষ্ট ভাল লাইফ ইউজ স্যালাৰি চফাৰ ড্ৰিভেন কাৰ ইনফেক্ট 2007 ত তেতিয়াই কোম্পানীৰ ফালৰ পৰা আপোনাৰ টয়োটা কৰলা ড্ৰাইভ গাড়ী এখন আমাক দিছিলে and it was a good life but still that কিছু civil war কাৰণে I decided to come back মই ঘূৰি অহাৰ ডিসিশনটো লৈছিলো আৰু মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলো DS গ্ৰুপ ধৰমপাল সেক্টৰপাল লিমিটেড আৰু তেওঁলোকৰ যেটো আজি অসমৰ প্ৰথম যিখন 5 ষ্টাৰ হোটেল ৰেডিশন ব্লু সেই হোটেলখনৰ প্ৰজেক্টত মই যে হেড এডমিনিষ্ট্ৰেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন হিচাপে জব কৰি আছিলো আৰু মোৰ লাষ্ট জব আছিল এজ এ ডেপুটি ডাইৰেক্টৰ অফ CII কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ সো লাইফ ওয়াজ গুড তেনেকুৱা আমি দুইজনে দুটা জব দুটা ইনকাম আৰু কম বয়সতে 36 ইয়াৰ্ছত মই বিজনেসটো জয়েন কৰিছিলো ইন 2009 ৰ এন্ডৰ ফালে and আজিও মই ভাবো যে thanks God for giving us the wisdom to understand this business মোৰ মেন্টৰ লতিফ চৌধুৰী আৰু মোৰ আপলাইন প্ৰশান্ত শৰ্মা তেওঁলোকৰ প্ৰতি মই সদায় ঋণী কাৰণ তেওঁলোকে এই ব্যৱসায়টো মোৰ ওচৰলৈ লৈ আহিছিলে আৰু প্ৰথম অৱস্থাত সকলোৱে ভাবাৰ নিচিনাকে মই ভাবিছিলো এটো তেল সাবুনৰ বিজনেস এটো মানুহৰ ঘৰে ঘৰে গৈ ডোৰ মাৰ্কেটিং I was not at all interested but thanks God তেওঁলোকে মোক কিছু ৰাইট ইনফৰমেশনস দিলে ইনফৰমেশন খিনি আমি ইনভেষ্টিগেট কৰিলো আৰু ইয়াৰ পটেনশিয়ালিটিটো গম পালো সো 2009 ত I was 36 মোৰ wife তেতিয়া she was 30 দুটা ভাল কেৰিয়াৰ ভাল জব আৰু হিউজ প্ৰসপেক্ট ফৰ দা ফিউচাৰ এনেকুৱা এটা সময়ত আমি এই বিজনেসটো পাৰ্ট টাইমত বিল কৰাৰ ডিসিশন লৈছিলো আৰু এক্স্যাক্টলি 4 ইয়াৰ্ছৰ ভিতৰত আমি গুৱাহাটীৰ নিচিনা এখন জায়গাত দুইজন জবৰ পৰা ফ্ৰী আৰু ইন্টাৰেষ্টিংলি মোৰ 19 ইয়াৰ্ছ কৰ্পোৰেট কেৰিয়াৰত মই যেটো ইনকাম কৰিছিলো উইথ all these experiences and qualification we are earning much more than that আমি every year দেশ বিদেশ যাও 500খন কান্ট্ৰি এটালৈকে ফুৰিলো আমাক ইন্ডিয়াৰ বিভিন্ন জায়গাত এজ এ মোটিভেশনাল স্পিকাৰ হিচাপে মাতে আমাক বহুত মানুহক এটা হোপ দিবলৈ লৈ যায় এটা অপৰচুনিটিৰ বিষয়ে কথা পাতিবলৈ আমাক লৈ যায় আমাৰ সিডি উলিয়াই আৰু সেইটো অল ওভাৰ ইন্ডিয়াত BWW এডুকেশনৰ বেনাৰত চলে so that the message is that we can do it same thing for you so আপোনালোকৰ লগত আজি সেই বিষয়ে কিছু কথা পাতিম but most importantly আজি যিমানখিনি অডিয়েন্স আমাৰ লগত আছে ইউটিউব বা জুমত সবতকৈ ইম্পৰ্টেন্ট কথাটো are you in the looking zone আপোনাৰ কাৰণে এটা অপৰচুনিটি তেতিয়াহে কাম কৰিব যেতিয়া আপুনি কিবা এটা বিচাৰি থাকিব মই নাজানো what is the definition of your life আপুনি এটা এডিশনাল সোর্স অফ ইনকাম বিচাৰে নে নিবিচাৰে এটা মাল্টিপল সোর্স অফ ইনকাম আপোনাক লাগে নে নালাগে মোস্ট ইম্পৰ্টেন্ট আমাৰ বহুত মানুহৰ তাৰ বিষয়ে আমি we are a very content life বহুত মানুহে পইচাৰ কথা কলে পইচা ইমান কিয় লাগে অৰ্থই অনৰ্থৰ মূল বাট নো মই ভাবো পইচা কেতিয়াও ভাল বা বেয়া হ'ব নোৱাৰে ডিপেন্ড কৰিব আপোনাৰ ইনকাম কৰা আৰু আপোনাৰ খৰচ কৰা ৰাস্তাটোৰ ওপৰত কি প্ৰবলেম আছে মই জানো আজি আপুনি ভাল জব কৰে your salary is more than 6 figure plus but what's wrong adding up another 6 figure with the salary আপুনি ইমাজিন কৰি চাওকচোন যদি আপোনাৰ হাতত সাৰপ্লাস আপুনি এটা ইনকাম ক্ৰিয়েট কৰিব পাৰে মেবি আপুনি চ্যাৰিটি কৰিব পাৰিব মেবি আপুনি বহুতক ডোনেশন কৰিব পাৰিব মেবি আপুনি বেষ্ট অফ দা বেষ্ট পেৰেন্টস কেয়াৰ কৰিব পাৰিব ওকে সো there is many reason okay so মই থুলমুলকে কিছুমান কথা আপোনালোকৰ লগত ডিসকাস কৰিম why we need an additional income আমাক এটা এক্সট্ৰা ইনকাম কিহৰ কাৰণে এজন ফেমাস very very rich man আৰু he is a very big philosopher Warren Buffett তেওঁ সদায় এটা কথা কৈছিলে যে আপুনি যদি 100 টকা এটা ইনকাম কৰে আৰু সেই 100 টকাটো যদি এটা সোর্সৰ পৰা আহি আছে then you are always at a risky position যদি 100 টকাটো আপুনি 10টা সোর্সৰ পৰা 10 টকাকে আৰ্ন কৰিছে then you are in sensible position that means আজিৰ দিনত আপোনাক এটা ডাইভাৰসিফিকেশনৰ দৰকাৰ ওকে কেটামান যদি মই কাৰণ বিচাৰি চাও why we need an additional income first of all the growing cost of living আমি যদি last 15-20 yearsৰ যদি ইন্ডিয়াত চাও ইনকাম মানুহৰ ডেফিনেটলি বাঢ়িছে বাট যেটো কষ্ট অফ লিভিং
ইনফ্লেশ্যন ৰেট অফ গ্ৰোথ অফ ইনফ্লেশ্যনটো যদি চাই তাৰ লগত কিন্তু ইনকাম বাঢ়া নাই সেভিংস আজিকালি হাৰ্ডলি মানুহৰ ঘৰ ইনফেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবিলাক পলিচিজ সেইবিলাক সেভিং এনকাৰেজ নকৰে আজিৰ পৰা কিছু বছৰ আগতে যেতিয়া আমাৰ দেউতাহঁতক দেখিছিলো ইন্দিৰা বিকাশ পত্ৰ বা কিষাণ বিকাশ পত্ৰ বা তেনেকুৱা কিছুমান সেভিং ইনষ্ট্ৰুমেন্ট তেওঁলোকে পাৰচেজ কৰে যেটো 5 বছৰত গৈ পেলাই ডাবল হৈ যায় বাট আজিকালি ইট টেক্স 10 ইয়াৰ্স তাৰমানে গভৰ্ণমেণ্টে আপোনাক পইচা জমা থবৰ কাৰণে এনকাৰেজ কৰা নাই পইচাটো খৰচ কৰিবৰ কাৰণে এনকাৰেজ কৰিছে লাইফষ্টাইলটো কমফৰ্টেবল হৈ অহাৰ লগে লগে আপোনাৰ ঘৰত আহি উবেৰ সুইগি কুমাল আগতে ৰেষ্টুৰেণ্টত খাবলৈ এটা ফ্যামিলি মাহত এবাৰ ওলাই গৈছিল এতিয়া এভৰিডে আপোনাৰ ছোৱালীজনীয়ে বা আপোনাৰ ল'ৰাটোৱে নতুন নতুন অৰ্ডাৰ দি থাকিব পাৰে আগতে আপুনি যদি মই বেলতলাৰ পৰা সাপোজ এগৰাকী লেডিজ মালিগাঁৱলৈ যাব লাগে তে প্ৰাইভেট সিটি বাছত যোৱাৰ বাহিৰে অপচন নাছিল নাও সি কেন আৰামছে হায়াৰ এন উবেৰ টেক্সি আৰু এসি এনভায়ৰনমেন্ট এটাত গৈ যাব পাৰে তাৰ মানে আপোনাৰ আকৌ খৰচ অনলাইন শপিং বিলাক যেতিয়া আহিল আগতে কাপোৰ কানি কিনিবলৈ মোৰ মনত আছে দেউতা মাহতে আমাক পূজাৰ বিহু সময়ত ফাঁচি পূজাৰলৈ গৈছিল বাট এতিয়া ঘৰত বহি বহি আপুনি এনি টাইম আপুনি কনভেনিয়েন্স মাৰ্কেটিং কৰিব ইএমআই বিকাম ভেৰি ভেৰি এফৰ্ডেবল আপুনি ঘৰত বহিয়ে ফোন কৰি গাড়ী এখন কিনিব পাৰে তাৰ মানে আপোনাৰ হাতত পইচা জমা কৰি ৰাখা ইজ ভেৰি ভেৰি ডিফিকাল্ট cost of living is dangerously high up medical cost education cost is বহুত income বাঢ়ি গৈছে okay second যেটো growing unemployment scenario horrible situation growing যেটো unemployment scenario okay মই এটা ৰিপৰ্টৰ কথা কম ইন্ডিয়া এন্টাৰপ্ৰেনাৰশিপ ৰিপৰ্ট বুলি এটা ৰিপৰ্ট আছে তেওঁলোকৰ 2018ত মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্টে উলিয়াইছিলে তাত তেওঁলোকে কৈছিলে যে ইন্ডিয়াত এভৰি ইয়াৰ 15 মিলিয়ন ষ্টুডেন্ট গ্ৰেজুৱেচন এমবিএ মাষ্টাৰ ডিগ্ৰী কৰি জবৰ কাৰণে ওলাই আহে বাট প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সেক্টৰ মিলি পেলাই হাৰ্ডলি 1 মিলিয়নৰ কাৰণে তেওঁলোকে জব অফাৰ কৰিব পাৰে ৰেষ্ট 14 মিলিয়নৰ কাৰণে there is no options you have to do something of your own that can be a reason আপোনাক কিয় এটা এক্সট্ৰা ইনকাম ইকোনমিক আনসাৰ্টেনিটি মাই গুডনেস সবে জানে আমি ভালকে গম পাওঁ আজি করোনা ভাইরাস লকডাউন জাস্ট 14 শেষ হোৱাৰ প্ৰথম ফেজটো শেষ হোৱাৰ পিছতে 5 মে লৈকে আছিল মোৰ গ্ৰুপৰ দুজন ইঞ্জিনিয়াৰে মোক ফোন কৰি কৈছিলে দাদা এটা ভালো খবৰ এটা বেয়াও খবৰ মই ইয়েস বুলে লকডাউনৰ ফাৰ্স্ট ভিকটিম মই কোম্পানীৰ পৰা ফোন কৰি পেলাই কৈছে যে উই ক্যানট সাস্টেইন তোমালোকৰ আমাৰ গুৱাহাটী ব্ৰাঞ্চৰ পৰা 15 জন মানুহক আমি এটো মাহত উই আৰ ৰিমুভিং देम এন্ড ইউ আৰ অলসো ওয়ান অফ देम কি খুব ভাল এক কাম কৰা ল'ৰা আছে লাস্ট কিছু দিনত যদি আপোনালোকে চাই বিভিন্ন ডাঙৰ ডাঙৰ মাল্টিনেশনাল কৰ্পোৰেচন এয়াৰসেল ওভাৰনাইট শাটডাউন ৰিলায়েন্স কমিউনিকেশনস অনিল আম্বানী এটা সময় যিজন পোষ্টাৰ বয় হি ইজ ব্যাংকৰাপ্ট বিজয় মালিয়াক আপোনালোকে জানে সুব্ৰত ৰয় সাহাৰা ডাঙৰ ডাঙৰ কোম্পানী ওভাৰনাইট জেট এয়াৰৱেজ নোবডি থট যে জেট এয়াৰৱেজ কোম্পানী এটা গ্ৰাউন্ডেড হ'ব এন্ড ইমান মানুহৰ জব গুছি যায় ইভেন গভৰ্ণমেণ্ট সেক্টৰত যদি আপুনি চাই ওকে বিএসএনএল ভাৰত সঞ্চাৰ নিগম লিমিটেড 50,000 মানুহক অলৰেডি ভিআৰএছ তেওঁলোকে ডিক্লেয়াৰ কৰালে and several thousands millions people are still on the line so growing যেটো economic uncertainty হেতুৰ কাৰণে আপোনাক এটা এক্সট্ৰা ইনকামৰ দৰকাৰ next dream মই জানো you are in a good profession today আপুনি এটা ভাল ইনকাম কৰি আছে of course আপোনাৰ ইনকাম কম কাৰণে মই এটো বিজনেস কৰিবলৈ কোৱা নাই but আমি যেতিয়া বিজনেসটো ষ্টাৰ্ট কৰিছিলো we are also having a good income young age but মই এটা কথা গম পাইছিলো যে মোৰ লাইফটো মোৰ জবে বা মোৰ চাকৰিয়ে কেতিয়া মোৰ সপোনবিলাক ফুলফিল কৰে মোৰ সপোনবিলাক আছিল এটা ফ্ৰীডম ফ্ৰী লাইফ মই কাৰোবাৰ কন্ট্ৰোলত কোম্পানীৰ টাৰ্গেট ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 9টা বজালৈকে কাৰোবাৰ ইশাৰাত চলি মোৰ জীৱনটো শেষ কৰি দিয়াৰ মোৰ কেতিয়া উদ্দেশ্য আছে মই ফ্যামিলি ভাল পাওঁ আই এম এ ভেৰি ফ্যামিলি মেন মই গান গাই ভাল পাওঁ গিটাৰ বজাই ভাল পাওঁ মই দেশ বিদেশ ফুৰি ভাল পাওঁ আই ৱান্ট অল দিস কাইন্ড অফ থিং মোক ফ্ৰীডম লাগে মোৰ ড্ৰিম আছিল গোটেই ওয়াৰ্ল্ড ঘূৰা আৰু মই গম পাইছিলো সেইখিনি বস্তু মই কেতিয়াও মোৰ জবৰ প্ৰাইমাৰী প্ৰফেশনৰ পৰা কৰিব নোৱাৰো then charity so এখিনিতে মই আপোনাক দুখনমান স্লাইড দেখাব চাম can I have the slides please so এনেকুৱা বিভিন্ন কাৰণৰ কাৰণে আপুনি এটা এডিশনাল ইনকামৰ সোর্স বা এটা মাল্টিপল সোর্স অফ ইনকামৰ ৰাস্তা আপুনি বিচাৰি ল'ব পাৰে ওকে ওয়েলকাম টু দা অপৰচুনিটি মই এখিনি কথা আপোনালোকৰ লগত অলৰেডি ডিসকাস কৰিছো ৱাৰেন বাফেটৰ কথাখিনি মই কৈছো then some points যেখিনি মই মাত্ৰ কলো কিহৰ কাৰণে আপুনি yes এই পইণ্টছখনত যদি improve your standard of living yes আপুনি ধৰি লওক মই যেতিয়া কৰ্পোৰেটত আছিলো মোৰ এটা মোৰ গোটেই মোৰ 19 বছৰ কেৰিয়াৰত মোৰ দুবাৰ এনেকুৱা সিচুৱেচন হৈছিল আই হেভ টু লিভ মাই জব মই কেনিয়াত যেতিয়া আছিলো মোৰ কেতিয়াও ইণ্ডিয়া ঘূৰি অহাৰ প্ল্যান নাছিলে কেনিয়াৰ পৰা মোৰ নিউজিলেণ্ড যোৱাৰ প্ল্যান আছিলে বাট সেইখিনি সময়তে তাত যেতিয়া ওৱাৰ হল মই ঘূৰি আহিলো আৰু 6 মান্থ মোৰ গুৱাহাটীত জব নাছিল
সো মই ভালকে গম পাইছিলো সেইখিনি সময়ত কেনেকুৱা এটা সিচুৱেশন সো এটা যদি মোৰ এডিশনাল ইনকাম থাকে আজি মই আপোনাক এটা কথা কওঁ এই ইকোনমিক আনসাৰ্টেনিটিৰ সময়ত মোৰ গ্ৰুপৰ এজন প্লেটিনাম তেওঁ এটা ভাল টিভি চেনেলত কাম কৰিছিলে আৰু সেই টিভি চেনেলটো এটা ইণ্ডিয়াৰ প্ৰিমিয়াৰ বেংকৰ লগত তেওঁলোকৰ টাই আপ আছিলে কৰ্পোৰেট একাউণ্ট আছিল সেই বেংকটো আপোনালোকে যদি মনত থাকে প্ৰাইভেট বেংক আজি কেইমাহ মানৰ আগতে সাডেনলি সেই বেংকটোৱে বেংক্ৰাপচি ডিক্লেয়াৰ কৰি বন্ধ হৈ গৈছিল আৰু লগে লগে তেওঁলোক যেটো চেনেলত কাম কৰিছিল যেহেতু সেই চেনেলটোৰ বিজনেছ একাউণ্ট সেই বেংকটোৰ লগত আছিলে তেওঁলোকক মেনেজমেন্টে প্ৰথমতে কৈছিল যে উই নো লংগাৰ ক্যান সাস্টেইন ইউ এতিয়া মোৰ প্লেটিনাম জনে মোৰ গ্ৰুপৰ ফোন কৰি কৈছিল থ্যাংক ইউ সো মাচ দাদা আজি এই বিজনেছটোত আছো কাৰণে মই সেফ ওকে সো এনেকুৱা এটা ৰিজনৰ পৰা আপুনি বিচাৰি ল'ব পাৰে why you need an additional income now additional income to আপোনাক লাগে আমি সবেই তাত কোনো ডিমত নাই বাট what are the options মই কেনেকৈ কৰিম কাৰণ মই অলৰেডি প্ৰফেশনত আছো জবত আছো ওকে মই অলৰেডি প্ৰফেশনত আছো জবত আছো প্ৰাইভেট বিজনেছ তাৰ লগে লগে মই যদি এটা অপচন হিচাপে বিচাৰি চাওঁ the best option can be a direct selling or network marketing very very better কিহৰ কাৰণে এটো বেষ্ট অপচন because it is a part time business flexible time আপুনি আপোনাৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগত সময় মিলাই আপুনি এটো বিজনেছ কৰিব পাৰে startup capital is very very less almost negligible আপুনি বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে কোনো দোকান খুলিব নালাগে কোনো কৰ্মচাৰী ৰাখিব নালাগে কোনো ট্ৰেড লাইসেন্স ল'ব নালাগে কোনো বেংকৰ লোন ল'ব নালাগে কোনো মৰ্টগেজ ল'ব নালাগে নাথিং mentorship support and the team support very very important আজি maximum মানুহৰ লাইফত challenges problem কিয় হয় জানেনে without having your mentor আপুনি যদি ট্ৰেডিশনাল বিজনেছ বা জব সব ক্ষেত্ৰতে আপোনাক সঁচা অৰ্থত গাইড কৰিবলৈ সাপোৰ্ট কৰিলে এজন মেন্টৰ কেতিয়াও নাথাকে এই বিজনেছটোত আপুনি এটা হেনুকা মেন্টৰিং সিস্টেম পাব পাৰে নো ৰিস্ক ইনভলভ এট অল বিজনেছটোত যেহেতু আপুনি পাৰ্ট টাইমত কৰিব আপোনাৰ জবৰ লগে লগে আপোনাৰ যেহেতু কোনো ক্যাপিটাল ইনভেষ্টমেন্ট নাই গতিকে ৰিস্কও একো নাই আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথা হাইয়েষ্ট ৰেট অফ ৰিটাৰ্ণ এটো মই পিছত এক্সপ্লেইন কৰিম সো এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আপুনি নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং এটা অপচন হিচাপে আপুনি চাব ইনফেক্ট মই এখন স্লাইড দেখাম এতিয়া লেট ডক্টৰ এপিজে আব্দুল কালাম এইবিলাক আপোনালোকে গুগলত পাব আপোনালোকে মাৰি চাব ইনফেক্ট ওয়াৰ্ল্ডৰ বিভিন্ন আগশাৰীৰ ইকনমিষ্ট বিলাকে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিংৰ বিষয়ে কি কৈছে ডক্টৰ আব্দুল কালাম আজাদে তেখেত এটা বৰ ধুনীয়া কথা কৈছিল যে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য ফাষ্টেষ্ট গ্ৰোইং বিজনেছ অফ 21st century which must be joined by every young man and woman globally otherwise you can never get the best of your youth age মই ভাবো এই স্লাইডখনে বহু কথা কৈ দিছে ইয়াৰ অনুসন্ধান কৰাৰ ভাৰটো আপোনাৰ কাৰণ আপুনি আপোনাৰ লাইফৰ ডিসিশনৰ কাৰণে আছে ওকে ডক্টৰ আব্দুল কালামৰ এটা সিম্পল স্টেটমেন্ট can be a life changing statement for you তেওঁকো obviously তেওঁক কোনো এটা কোম্পানীয়ে মোটিভেট কৰি প্লে এনেকুৱা এটা কথা কোৱা নাই সো মই কি ক'ব খুজিছো যে আজিৰ এটা ভলেটাইল ইকোনমিক সিচুৱেশনৰ টোটাল আনসাৰ্টেনিটিৰ সময়ত ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰি can be a future choice it has got immense earning potentiality okay ইয়াৰ কিছুমান ফিলসফি আছে টাইম মাল্টিপ্লিকেশন আপুনি এজন মানুহৰ পৰা 1000 জন মানুহ হ'ব আমি যেতিয়া বিজনেছটো আৰম্ভ কৰিছিলো মই আৰু ওয়াইফ আমি এজন এটা কাপলে বিজনেছটো কৰাৰ ডিসিশন লৈছিলো আমাৰ কিছু সপোন ফুলফিল কৰিব পাৰি আমাক দেখি আমাৰ লগত আৰু কিছু আহিল এনেকে আজি অল ওভাৰ ইন্ডিয়াত 5-6000 হিউজ টিম উই আৰ ক্ৰিয়েটিং ওকে সো এনেকুৱা ধৰণৰ কথা নাও ইম্পৰ্টেন্ট কথা হল এতিয়া এটা কোৱেশ্চন আপোনাৰ ডেফিনেটলি আহিব যিখিনি নতুন মানুহ আহিছে যে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱাৰ লগে লগে দেয়াৰ আৰ সো মেনি কোম্পানিজ তাৰ ভিতৰত মই কোনটো চুজ কৰিম কোনটো কোম্পানীৰ লগত মই যাম এটা কথা মই আপোনাক কলো যেতিয়াই আপুনি চুজ কৰিব লাগিব আপুনি সদায় তিনটা ফ্যাক্টৰৰ ওপৰত মন দিব নাম্বাৰ 1 প্ৰডাক্টস নাম্বাৰ 2 প্ল্যান অফ প্ৰফিট এন্ড নাম্বাৰ 3 পিপল এই বস্তু কেটাৰ ওপৰত আপুনি ইনভেষ্টিগেট কৰি যদি চাই আপোনাক মই প্ৰাউডলি ক'ব পাৰো আৰু আজি যেটো কোম্পানীৰ মই প্ৰেজেন্টেশন কৰি আছো দিস ইজ দা number 1 direct selling company in the world that is Amway Corporation yes friends মই Amway businessৰ কথা আপোনাক কৈ আছো এই বিজনেছটোৰ কথা কোৱা হয় it is most talked about but the least understood concept সকলোৱে শুনিছে এই বিজনেছৰ কথা আৰু বহুত কম মানুহে এই বিজনেছৰ বিষয়ে জানে now why Amway why not something else তাৰ বিষয়ে মই কিছু কথা পাতিম can I have the slide please so আপুনি Amway টো কিয় চুজ কৰিব তাৰ ওপৰত আমি কিছু কথা পাতিম আমি তাৰ কিছু ক্ৰেডেনশিয়ালছ চাম কেনেকৈ কোম্পানীটো এষ্টাবলিশ হৈছে কেনেকৈ যদি মই Amway চুজ কৰিব চাওঁ প্ৰথম কথা মই চাম ইটস এ কোৱালিটি প্ৰডাক্টস
আজি এন্টায়াৰ ৱৰ্ল্ডত এমৱে ইজ নোন ফৰ দ্য কোৱালিটি অফ দ্য প্ৰডাক্টছ আপুনি বহুত মানুহ পাব তেওঁলোকে এমৱে বুলি ক'লে ক'ব যে নাই মই জানো বিজনেছটো বহুত ভাল প্ৰডাক্টছ আৰ এক্সেলেণ্ট প্ৰডাক্টছ বাট অকমান কষ্টলি সেইটো আপোনাৰ লগতে কৈ দিয়ে প্ৰডাক্টখিনিৰ ওপৰত মোৰ মিছেছে আপোনালোকক এটা অভাৰভিউ দিব নেক্সট প্ৰভেন কম্পেনচেশ্যন প্লেন এইটো কোনো স্কিম নহয় এইটো কোনো লটাৰী নহয় এইটো কোনো একেদিনৰ ভিতৰতে ধনী হোৱা বিজনেছ নহয় এটা প্ৰভেন সাইন্টিফিক প্লেন এটা আছে ইয়াত এই প্লেনটো আপোনাৰ ৱৰ্ল্ডৰ বিভিন্ন দেশত চলি আছে মই পিছত এইখিনি কথা কম আজিলৈকে এখন দেশৰ পৰাও বেকআপ হোৱা নাই গ্লোবেলি হিউজ লাখছ ক্ৰ'ৰছ ৰুপিজ তেওঁলোকে আমাৰ নিচিনা মানুহৰ মাজত ডিষ্ট্ৰিবিউট কৰিছে হাই ইনকাম পটেনচিয়েল কেন বি ওৱান অফ দ্য ৰিজন ইকুৱেল অপৰচুনিটি ফৰ বিজনেছ এবছলুটলি কৰাপশ্যন ফ্ৰী এটা কোম্পানী কালি যদি আপোনাৰ ইয়াত যদি এজন ফিল্ম ষ্টাৰ বা এজন যদি পলিটিচিয়ানো যদি জইন কৰে তেওঁ আপোনাৰ নিচিনা জিৰোৰ পৰা জইন কৰিব লাগিব আপুনি যেটো প্ৰসেছৰ পৰা গৈ সাকসেসফুল হ'ব তেওঁৰ কাৰণে প্ৰসেছ ইজ সেম देयर इज नो সিফাৰিশ ৰাজ ইণ্ডিয়াত জানে সিফাৰিশ আৰু বেকডোৰ পলিটিক্স ইয়াত কেনেকুৱা ধৰণৰ কোনো অসুবিধা নাই এবছলুটলি ক্লিন এণ্ড ক্লিয়াৰ বিজনেছ আপুনি এডোখৰ সাবুন কিনিলেও ইয়াত জিএসটি পে হৈ পেলাইহে আপোনাৰ হাতত আহিব আৰু আপুনি এটকা এটা ইনকামো যদি কৰে টেক্স ডিডাকশন এট সোর্স টিডিএস কাটি পেলাই আপোনাৰ পকেটত ফ্লেক্সিবিলিটি আপোনাৰ নিজৰ ফ্লেক্সিবিলিটি কৰক এটা লকডাউন গোটেই চাৰিওফালে বন্ধ বাট উই আৰ ডুইং দ্য বিজনেছ লিগেসি বিজনেছ মোস্ট ইম্পৰ্টেন্ট এই বিজনেছটো মই মোৰ নেক্সট জেনাৰেশনলৈ ট্ৰান্সফাৰ কৰি যাব পাৰো এণ্ড দ্যাটছ হোৱাই উই আৰ সো সিকিউৰ আজি মই ডেপুটি ডাইৰেক্টৰ আছিলো মোৰ ওয়াইফ ৰিচাৰ্চ এসিস্টেন্ট আছিলে আমি ডেফিনেটলি পাৰ্সোনাল কেৰিয়াৰত বহুত ওপৰলৈ গলো বাট যিদিনাখনে আমি জবৰ পৰা ৰিটায়াৰ ললো হয় মই মোৰ জবটো মোৰ ল'ৰা ছোৱালীক কেতিয়াও দি যাব নোৱাৰো বাট দিস ইজ এ ইনহেৰিটেবল বিজনেছ আজি আমি দুয়ো আমাৰ লাইফত আটাইতকৈ বেষ্টখিনি এচিভ কৰাৰ পাছত যদি আমি ভাবো যে এইটো বিজনেছ মই মোৰ ল'ৰা ছোৱালীখিনিলৈ ট্ৰান্সফাৰ কৰি যাওঁ দেন উই কেন ট্ৰান্সফাৰ দেম পাৰ্সোনালিটি ডেভেলপমেন্ট এই বিজনেছটোত আপোনাক কথা ক'ব শিকাব পজিটিভ চিন্তা কৰিব শিকাব এই বিজনেছটোত আপুনি এটা ভেৰি গুড কোৱালিটি পিপলছৰ এছ'চিয়েশ্যন পাব আপোনাৰ লাইফত যিবোৰ সপোন ড্ৰিম হেৰাই গৈছিল সেইবিলাক আপুনি শিকিব সলিড আপোনালোকে মোৰ প্ৰেজেন্টেশ্যনৰ শেষত আপোনালোকে বহুত লিডাৰ্ছক আপুনি দেখিব আজি ওকে মই প্ৰত্যেককে ৰিকুৱেষ্ট কৰো এই 1.5 ঘণ্টা সময় ক্যান বি দ্য লাইফ চেঞ্জিং ডিসিশনস আৱাৰ্স ফৰ ইউ তাত হয়তো এনেকুৱা আপুনি পাব দেখিব ক্লাছ 7 পাছ ল'ৰা কথা কবই নাজানিছিলে বাট নাও হি ইজ এ সাকসেসফুল লিডাৰ কোনবা দেখিব ডক্টৰ ইঞ্জিনিয়াৰ এভৰিবডি ৰিকগনিশ্যন এণ্ড এচিভমেন্ট আজি এমৱেৰ কাৰণে আমাক অল ওভাৰ ইণ্ডিয়াত সকলোৱে জানে হিউজ ৰিকগনিশ্যন প্ৰত্যেকটো সাকসেস আপোনাৰ ইয়াত সেলিব্ৰেট কৰা হয় ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড আমি অলৰেডি মোৰ ওয়াইফে কৈছে আমি 5-6খন কান্ট্ৰি ইয়াৰ পৰা ঘূৰিলো আজিৰ এই মিটিংখনত বহুত লিডাৰ্ছ সোমাই আছে যোনে 10-12খন কান্ট্ৰি ঘূৰি মোৰ মেন্টৰ ইয়াত আছে হয়তো আহমেদাবাদৰ পৰা 19 আৰু আছে তেওঁলোকে অলৰেডি হাফ অফ দ্য ৱৰ্ল্ড ঘূৰি so this can be some of your reasons why you will build Amway business now an important slide অকল tangibles খিনিৰ লগতে এই বিজনেছটো বহুত intangibles পোৱা যায় এই বিজনেছটো আপোনাক সঁচা অৰ্থত এজন সফট honest polished truthful মানুহ হিচাপে পৰিগণিত কৰে কিয় because you are dealing with people আৰু আজিৰ দিনত most sophisticated machines in the world is a human being কাৰণ মানুহৰ ইমোশন আছে মানুহৰ প্যাশন থাকে সো এখন বুকস মই আপোনাক ৰেফাৰ কৰো নেটৱৰ্ক অফ চেম্পিয়ন এখনত যদি চাই স্যাড হ্যামষ্টেটাৰ ইজ দা ৰাইটাৰ অফ দিস বুক তেওঁ এমৱেৰ ওপৰত 5 ইয়াৰ্স ৰিচাৰ্চ কৰিছিলে ইনফেক্ট আপোনালোকে গুগলত তেওঁ চাব পাৰে হি ইজ এ ভেৰি ফেমাস ফিলসফাৰ তেওঁ গুগলত চাব পাৰে আপোনালোকে তেওঁ এমৱেৰ ওপৰত ৰিচাৰ্চ কৰি 5 ইয়াৰ্স তেওঁ এটা কথা কৈছিলে যে there may be no greater services you can perform for the betterment of your life your family your community your country and for the betterment of entire mankind than to be a positive active member of Amway corporations this is a huge testimony আপুনি যদি চাই বহুত কোর্স কারিকুলামত এতিয়া অলৰেডি এমৱেৰ বিষয়ে তেওঁলোকৰ সাবজেক্ট মেটাৰত ইনক্লুড কৰিছে ক্লাস 12 ফৰ যদি আপুনি কমাৰ্চৰ ষ্টাডি চাই তাত দে হ্যাভ অলৰেডি ষ্টাডিড বিজনেছ ষ্টাডিজ যদি চাই বহুত ইউনিভাৰ্সিটিত এমবিএ কোর্সত ডাইৰেক্ট মাৰ্কেটিং আৰু এমৱে বিজনেছ এজ এ কোর্স হিচাপে পঢ়াব দিছে why because they know this is the answer for the futures এনেকুৱা বিভিন্ন কাৰণত আপুনি এমৱে বিজনেছটো আপুনি চুজ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা the philosophy of the business is helping others to success it's a win-win situation আপোনাক হেল্প কৰি গ্ৰো কৰাব পাৰিলেহে আপোনাৰ টিমটো গ্ৰো হ'ব it's আমাৰ যদি ফিলসফি চাই এমৱে কোম্পানীৰ যদি ফাউন্ডাৰ্স ফিলসফি ফ্ৰীডম ফ্যামিলি হোপ এণ্ড ৰিৱাৰ্ড এটা সাকসেসফুল লাইফৰ কাৰণে ফ্ৰেন্ডস ইয়াতকে বেলেগ আৰু কি লাগে ফ্ৰীডম ফ্যামিলি হোপ এণ্ড ৰিৱাৰ্ড ওকে এই গোটেইখিনি কাৰণ যদি আপুনি ভালকে
ফহিয়াই চাই বা ইনভেষ্টিগেট কৰে মই ভাবো আপুনি এমওয়ে টু এজ এ পাৰ্ট টাইম কেৰিয়াৰ হিচাপে চুজ কৰাৰ কাৰণে এটা আপুনি ৰিজন বিচাৰিব এতিয়া মই আপোনালোকক কিছু ফেক্ট চিট কম এমওয়ে গ্লোবেলি যদি মই এমওয়ে কোম্পানীটোৰ কথা কওঁ 1959 ত এষ্টাব্লিছ আজিৰ দিনত 110 কান্ট্ৰিজত অলমোষ্ট এই কোম্পানীটো আছে গ্লোবেলি তেওঁলোকে এপ্ৰক্সিমেটলি 4.3 লাখ ক্ৰোৰছ ৰুপিজ এজ এ ইনচেন্টিভ কমিশ্যন হিচাপে ডিষ্ট্ৰিবিউট কৰিছে আজিৰ দিনত 8.8 বিলিয়ন ডলাৰ গ্লোবেল টাৰ্নঅভাৰ তাৰমানে এপ্ৰক্সিমেটলি নিয়াৰ এবাউট 65,000 ক্ৰোৰছ most important partner without you or with you MOE has already done near about 70,000 crores or turnover okay India operation jodi moi saw India তেওঁলোকে 1998 ত আহিছিলে আৰু প্ৰায় আজি 22 বছৰ হল 22 বছৰত they have done a turnover of approximately 2,500 crores or এটা global India turnover out of near about 500 products or ভিতৰত approximately 181 products India launch কৰিছে আৰু সবতকে ইম্পৰ্টেন্ট পাৰ্ট মেক ইন ইণ্ডিয়া প্ৰজেক্টত পাৰ্টিসিপেট কৰি তেওঁলোকে তামিলনাডুৰ মাদুৰাই 600 crores rupees ইনভেষ্টমেন্ট কৰি পেলাই এটা ষ্টেট অফ দা আৰ্ট ম্যানুফ্যাকচাৰিং প্ল্যান বনাইছে যেটো আজিৰ দিনত ওয়ান অফ দা মোস্ট সফিষ্টিকেটেড প্ল্যান্ট ইন ইণ্ডিয়া লিড গোল্ড সাৰ্টিফাইড প্ল্যান তাৰ পিছত যদি আপোনালোকে চাই গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যিবিলাক ডাঙৰ ডাঙৰ প্ৰজেক্ট স্কিল ইণ্ডিয়া প্ৰজেক্ট ওমেন এম্পাৱাৰমেন্ট প্ৰজেক্ট ডিজিটেল ইণ্ডিয়া প্ৰজেক্ট স্কিল ক্যাপিটেল এই গোটেইবিলাকত MOE is contributing and actively participating okay so friends মই MOE বিষয়ে কিছু কথা কলো now most important আপুনি যদি আপোনাৰ কেৰিয়াৰৰ লগে লগে পাৰ্ট টাইমত MOE বিজনেস টু বিল্ড কৰে what you can get আপুনি কি পাব পাৰিব awards and rewards first of all income obviously মই মোৰ স্পেয়াৰ টাইম মই দিনটো অফিস কৰি মোৰ কাম বন কৰি পেলাই যদি 1 ঘন্টা 2 ঘন্টাকে মই ইনভেস্ট ইয়াৰ এই বিজনেসটোৰ লগত ইনভেস্ট কৰিব লাগে obviously I should get something so ইয়াত ইনকাম যদি মই দেখাও প্লেটিনাম বুলি এটা পজিশন আছে মই সেইটো পজিশনৰ বিষয়ে আজি আপোনালোকক নেক্সট প্ৰেজেন্টেশনটো অলপমান দেখাম as per company 2017-18 years or balance 18 year or balance sheet mote India as on platinumor minimum monthly income near about 73,519 rupees annually approximately 8.8 lakhs rupees excluding বিভিন্ন ধৰণৰ কমিশনস কোৰ প্লাস ইনসেন্টিভ সেলস ইনসেন্টিভ ট্ৰেড ডিসকাউন্ট এই গুটেইখিনি যদি লগাই এজন প্লেটিনাম যদি ফাউন্ডার্স কোয়ালিফিকেশনত থাকে গুটেই বছৰটো মেইনটেইন কৰি থাকে he can earn closely 1 to 1.5 lakhs rupees per month প্লেটিনাম যাবৰ কাৰণে আপোনাৰ খুব বেছি 1.5 বছৰ 2 বছৰ সময় লাগিব next emerald position to যদি চাই very significant approximately 30 to 35 lakhs yearly package already অসমত বহুত কেজন emerald আছে আপোনালোকে ইনভেষ্টিগেট কৰি লব diamond there are so many diamonds in India okay diamond এজনৰ যদি আপুনি চাই এটা annual package approximately crores rupees okay পয়সাৰ লগে লগে দেশ বিদেশ ঘুৰা ফৰেন ট্ৰিপৰ কিছুমান সুবিধা থাকে every year কোম্পানীয়ে বিভিন্ন ধৰণৰ ফৰেন ট্ৰিপত আপোনাক নিয়ে you can last every year আমি যদি চাও last 5-6 বছৰৰ পৰা প্ৰতি বছৰে we are enjoying the trip with our children's world top class 5-star accommodationত ৰাখে অহা যোৱা থকা খোৱা everything free আৰু এটা huge recognitions last আমি কিছুদিন আগতে ইস্তানবুলৰ পৰা আহিলো তাৰ আগতে কোম্পানীয়ে সুইজাৰলেণ্ড সিংগাপুৰ লৈ গৈছিলে তাৰ আগতে আপোনাৰ তাৰ আগৰ বছৰ ট্ৰিপ আছিল ডুবাই তাৰ আগৰ বছৰ আছিল বালি তাৰ আগৰ বছৰ আছিল কানাডা টৰন্টো like this there are so many trips মোৰ ওয়াইফে কব এইখিনি so friends এই গুটেই বস্তুখিনি যদি চাই মই আপোনাক কব এটাই কথা কব বিচাৰো যে this can be a choice of yours of course my business plan to এটাও অহা নাই just মই আপোনাক next 2-4 মিনিটত কি কৰিব লাগে সেই পাৰ্টখিনি দেখাম but তাতকে ইম্পৰ্টেন্ট কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে is very negligible if your কিয় কৰিব লাগে to clear থাকে if your why is clear then you can do anyhow আমি নরমালি পড়াশোনা কৰি ডিগ্ৰী ডিপ্লোমা লৈ যিখিনি জব কৰা মানুহ আমাৰ হাউ টু ক্লিয়াৰ হৈ থাকে মোক ইনস্ট্ৰাকশন দিয়ক মই কামটো কৰি দিম বাট মই কিয় কামটো কৰিম we are totally ignorant about that and that's why our life has been run by somebody else just আপুনি ভাবি চাওকচোন আপোনাৰ কেৰিয়াৰৰ লগে লগে আপুনি বিল্ড কৰি যদি অহা 5-6 বছৰৰ ভিতৰত আপুনি এমাৰাল্ড হয় আৰু যদি নিয়াৰ about 30-40 লাখ rupees এটা আপোনাৰ এক্সট্ৰা ইনকাম আহে কিমান কাম কৰিব পাৰিব আমি এটা ডায়মণ্ডৰ কাৰণে কাম কৰি আছো we are already emerald diamond হৈ পেলে যদি এটা ভাল ইনকাম আহিব I can fulfill many of my dream I can run up I can open up a charity hospital I can open up a orphanage okay so এইবিলাক কথা আপোনাৰ আছে এটা মই কুইকলি বিজনেস প্ল্যান তুলে আহিম মই বিচাৰিম আপোনালোকে এইখিনি পাৰ্ট অলপমান মন দি চাওক so can I have the slides please
Now MOA business to basically jodi apunak koy you can transform from active income zone to passive income. A slide khon moi Robert Kiyosaki Rich Dad Poor Dad Cash Flow Quadrant Network of 21st Business of 21st Century ek ekhon man kitapor pora pori loisilo. Generally ami 97% manuhe left hand side quadrant thaku employee ba self employed 3% manu business owners ba investor thake. Active income mane moi kaam korisu paisa ahi ase kaam koribo noarile paisa nai. Aji moi doctor engineer chartered accountant jie no jodi kali moi kaam koribo noaro mur ghorle paisa nai. But business owners kinie তেওঁলোকে এটা system create কৰে আৰু সেই systemটোৱে তেওঁলোকৰ ঘৰৰ কাৰণে পইচা লয়. MOA business tut with investing some time you can come from active income to the passive income. Very important. Eta wages salary based income or pora ami eta asset based income ole jabo. Very very important. Moi jetia mur corporate asilu bhal position designation loi mur tetiao income bhal asil. Okay, but I was in salary or wages based income. Mur income or prod mur kono control nasile. Now by building this MOA business we are creating a huge network of people or aji ami jeti income koru that is absolutely asset based income. Our group or every distributor is a asset for us. Okay, and human asset by human resource is the most powerful asset. So time, money, and security, financial security, gutei bostu khini apni ekelage yat pabo pare from life of compromise to life of choice olage apni jab. Kenake by doing very very small things. Ei slide khon apnaloke bhalke saw. MOA business to arambho hobo apunar ghoror jikhini khoros he khoros kora paisa khinike market khon convert kore. Apuni income kore income or pora apni dutai kam kore expenditure aru saving. মই দুখন মার্কেট দেখাইছো on your left hand side আপুনি যদি দেখে TDS traditional distribution services তাত কোম্পানি এটাই products manufacture কৰে আৰু কৰি পেলাই কাস্টমাৰৰ হাতলৈ যেতিয়া আহে there are so many middlemen এটা কোম্পানিয়ে product manufacture কৰে তাৰ পৰা CNF ৰ হাতলৈ আহে CNF ৰ পৰা ডিস্ট্ৰিবিউটৰৰ হাতলৈ আহে ডিস্ট্ৰিবিউটৰৰ পৰা হোলসেলৰ হাতলৈ আহে হোলসেলৰ পৰা ৰিটেইলাৰ আৰু কাস্টমাৰ এটো 300 বছৰৰ পৰা চলি আহা এটা সিস্টেম ইয়াত কৈছে যে যদি কোম্পানিটোৱে 40 rupees of product এটা ম্যানুফ্যাকচাৰ কৰি মাৰ্কেটত এৰি দিয়ে by the time কাস্টমাৰৰ যেতিয়া হাত আহি পায় আপুনি 100 rupees of purchase কৰিব yes তাৰমানে ম্যানুফ্যাকচাৰিং কষ্ট যদি 40 MRP যদি 100 হয় 60 rupees বা 60% is the distribution cost এই ট্ৰেডিশনাল সিস্টেমটোকে 1959 ত এটা নতুন কনসেপ্ট লৈ প্লে ওয়াৰ্ল্ডত MOA আহিল ইনফ্যাক্ট কনসেপ্টটো আগৰ পৰাই আছিল but the MOA has made it popular তেওঁলোকে ক'লে যে এটা কোম্পানিৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট মানুহজনে হৈছে কাস্টমাৰ ওকে গতিকে আমি এটা কাম কৰো আমি এটা কোম্পানি খুলিম MOA কৰ্পোৰেচন টপ ক্লাস ওয়ার্ল্ড কোয়ালিটি প্ৰডাক্ট আমি বনাম আৰু সেই প্ৰডাক্টখিনি গুটেইখিনি আপোনাক আমি ডাইৰেক্টলি দিয়াৰ ব্যৱস্থা কৰিম देयर इज নো মিডলম্যান আমি এন্টায়াৰ মিডলম্যান খিনি এলিমিনেট কৰি এটা কম্পিউটাৰ সিস্টেম বহাই দিম ওকে আপুনি আমাৰ লগত ৰেজিষ্ট্ৰেচন কৰক ফ্ৰী অফ কষ্ট ৰেজিষ্ট্ৰেচন তাৰ কাৰণে কোনো পইচা পাতি নালাগে আৰু আপুনি পাৰ্ট টাইমত এই বিজনেসটো আপুনি এক্সপান্ড কৰক যদি কৰে 40-60% আমি আপোনাৰ লগত পাৰ্টনাৰশ্বিপ কৰিম 40% আমি ৰাখিম MOA কোম্পানি and 60% will be offered to you তাৰ কাৰণে আপুনি তিনটা কাম কৰিব কি কাম কৰিব ইউজ আপুনি এনেও সাবুন তেল পেষ্ট ইত্যাদি ঘৰত ইউজ কৰি আছে আপোনাৰ এক্সপেন্ডিচাৰ খিনি XYZ মাৰ্কেটত নকৰি MOA ৰ লগত কৰক নাম্বাৰ 1 ইউজ নাম্বাৰ 2 সেল means এটো ঘৰে ঘৰে ডোৰ টু ডোৰ সেল কৰা বস্তু নহয় মই প্ৰডাক্ট খিনি ইউজ কৰি যেটা প্ৰডাক্টৰ কোৱালিটি খিনি স্যাটিসফাইড হ'ম আৰু গম পাম যে ই মোৰ লগত সাংঘাতিক ভাল কাম কৰিছে I will definitely promote this product to my family friends neighbors so use sell and 3 number customer network মোৰ লগত লাইক মাইন্ডেড মই আৰু কিছু মানুহ বিচাৰি লম যোনে এই দুটা কাম কৰিবলৈ মোৰ লগত কানেক্ট হ'ব why because তেওঁলোকৰ কিছু ড্ৰিম আছে তেওঁলোকৰ কিছু সপোন আছে তেওঁলোককো এটা এডিশনাল ইনকাম লাগে ওকে এটা এই কামখিনি কৰোতে মই জানো আপুনি প্ৰথম দিনাখন আপোনাৰ কাৰণে হয়তো অলপমান কঠিন হ'ব পাৰে কাৰণ আমি কেতিয়াও স্কুল কলেজত এই বিষয়ে পঢ়ি আহা নাই এইখিনিত সাপোৰ্ট কৰিবৰ কাৰণে আপোনাক এটা পাৰ্টনাৰশ্বিপ মডেল আছে আমি 4 pillars of partnership বুলি কওঁ number 1 partner is MOA আপোনাক প্ৰডাক্ট দিব all R&D development logistic advertisement infrastructure legal taxation golf issues গুটেই পাৰ্ট খিনি MOA চাব BWW বুলি এটা সাপোৰ্ট এডুকেশন থাকিব
যোনে ট্ৰেইনিং সাপোর্ট দিব আপোনাক থ্ৰু বুক সিডিজ ফাংশন মেন্টৰশিপ প্ৰডাক্টস এন্ড মেন্টৰশিপ program and guidance very important BWW almost 40 years old at a corporations worldৰ top most successful যিখিনি মানুহ তেওঁলোকৰ combined knowledge খিনি একেলগ কৰি তেওঁলোকে আপোনাৰ ঘৰলৈ লৈ আহিছে কিছু কিতাপ সিডিজ আৰু কিছু এনেকুৱা মিটিংৰ থ্ৰু য'ত আপুনি এটা সাকসেসফুল এনভায়ৰনমেন্টৰ লগত কানেক্ট হৈ থাকিব ওকে আৰু তাৰ লগত থাৰ্ড পাৰ্টনাৰ আপোনাৰ টিম মিন্স আপোনাক যিজন ব্যক্তি আজি ইনভাইট কৰিছে হি ইজ ইয়োৰ স্পন্সৰ তেওঁৰ লগত অলৰেডি বহুত সাকসেসফুল লিডাৰ আপোনাৰ বিজনেছত আছে মেবি ইন অসম মেবি ইন ইণ্ডিয়াৰ ডিফাৰেণ্ট পাৰ্ট মেবি ইন ৱৰ্ল্ডৰ ডিফাৰেণ্ট পাৰ্ট আপোনাৰ এই মিটিংখনত আজি এনেকুৱা বহুত মানুহ আছে যাৰ আপলাইন ফৰেনত থাকে ইভেন আমাৰ যিগৰাকী আপলাইন মোৰ মেন্টৰ লতিফ দা তেওঁ গুৱাহাটীত থাকে অবভিয়াসলি প্ৰশান্ত দা দে আৰ ইন গুৱাহাটী বা আমাৰ যিজন আপলাইন আমাৰ ডায়মণ্ড দে ষ্টেজ ইন ইউএছ দে ষ্টেজ ইন অষ্ট্ৰেলিয়া ওকে সো এই সাপোর্ট পিলাৰটোৱে আপোনাক হেল্প কৰিব এই পিলাৰ কেটা লৈ পেলাই আপুনি এটা বিজনেসটো আগ ওকে এমৱেত মই যদি কওঁ ইনকাম ডিফারেন্ট টাইপস অফ ইনকামস আছে মই আগতেই কৈছো নতুন মানুহখিনিক আপোনালোকে মই এটা ওভাৰভিউ আৰু আপোনালোকক হোৱাইটো ক্লিয়াৰ কৰাব চেষ্টা কৰি আছো বহুত মানুহৰ এইবিলাকৰ ওপৰত আইডিয়াই নাথাকে they cannot imagine যে এমৱে বিজনেস কৰি কোনোবাই 4-5 লাখ টকা মান্থলি ইভেন ক্ৰোৰ্স ৰুপিজ ইনকাম কৰা মানুহ অসম ইণ্ডিয়াতে ওলাইছে এমৱে বিজনেসৰ পৰা যদি আপোনালোকে গুগল ইউটিউব মাৰি চাই ক্ৰোৰ্স ৰুপিজ ইনসেন্টিভ পোৱা মানুহ ইণ্ডিয়াতে আছে different types of incomes retail profit 8% trade discount almost 8% customer sales incentive 10% turnover commission 3 to 21% মই নতুন মানুহ হিচাপে আপোনালোকক এই চাৰিটা ইনকামৰ বিষয়ে অলপমান কম তাৰ পিছতো যদি চাই আপোনাৰ BFI 15% BBI 20% 2 times cash award personal group growth incentive 10 to 40% frontline growth incentive 10 to 40% leadership there are so many time of incomes as you grow along the sky is the limit but নতুন মানুহ হিচাপে স্টার্ট কৰাৰ লগে লগে আপোনাৰ কাৰণে প্ৰথম চাৰিটা ৰিটেইল প্ৰফিট ট্ৰেড ডিসকাউন্ট কাস্টমাৰ সেলস ইনসেন্টিভ এন্ড টাৰ্নওভাৰ কমিশন মই একেটাৰ ওপৰত অকমান আপোনালোকক ডেসক্ৰাইব কৰিম আৰু এইখিনিতে আপুনি নিয়াৰ এবাউট 1.5 লাখৰ ওচৰ-পাজৰ ইনকাম আপুনি মান্থলি কৰিব পাৰিব নাও গোটেইখিনি বস্তু আপুনি গম পালে নাও your job has actually started নাও আপুনি এটা কথা গম পাইছে যে আপোনাৰ কাম কি হ'ব বিজনেস টু জয়েন কৰাৰ পিছত ফাৰ্স্ট জব টু ইউজ দা প্ৰডাক্ট আপোনাৰ ঘৰত প্ৰডাক্ট খিনি ইউজ কৰিবৰ কাৰণে আপুনি একো শিকিব নালাগে আপুনি সাবুন তেল পেষ্ট কেতিয়াও কোনো ট্ৰেইনিং লৈ পেলাই কিনা নাছিল এতিয়াও নিকিনে আপোনাৰ প্ৰডাক্ট খিনি ইউজ কৰক এমৱে কৈছে প্ৰডাক্ট খিনি ইউজ কৰি আপুনি ভাল লাগিলে বেলেগক কওক ইউজ দা প্ৰডাক্ট টেল দা ষ্টৰী আৰু আমি আপোনাক কিছুমান বেনিফিট দিম কি দিম এটা ওয়ার্ল্ড ক্লাস কোয়ালিটি প্ৰডাক্ট দিম 100% মানি বেক গ্যাৰান্টি যিকোনো প্ৰডাক্ট যদি আপুনি ইউজ কৰি বেয়া পায় আপুনি উইদিন 30 ডেজৰ ভিতৰত আমাক ঘূৰাই দিওক আমি আপোনাক ফুল পইচা ঘূৰাই এন্ড এটা ওয়ার্ল্ড ক্লাস কোয়ালিটি ট্রেনিং সাপোর্ট সিস্টেমও আমি আপোনাক দিম ওকে সো প্ৰথম কাম হ'ব আপুনি আপোনাৰ পাৰ্টনাৰ যিটো অৰ্গানাইজেচন এমৱে BWW আৰু টিম তেওঁলোকৰ লগত আপুনি ৰেজিষ্ট্ৰেচন কৰি বিজনেসটো ষ্টাৰ্ট কৰক মেবি আপুনি এটা মিনিমাম ভলিউম অফ 10,000 to 30,000 ৰ ভিতৰত এটা ওপেনিং ষ্টক লৈ বিজনেসটো কৰক ধৰি লওক আপুনি 20,000 rupees দি বিজনেসটো ষ্টাৰ্ট কৰিলে আপুনি কিছু প্ৰডাক্ট বিচাৰি আপুনি লৈ আহিলে ওকে সেই প্ৰডাক্ট খিনি প্ৰথম কাম ইউজ আপোনাৰ ঘৰত আপুনি ইউজ কৰক সেকেন্ড কাম আপোনাৰ একদম ক্লোজ যিখিনি আপোনাৰ দাদা বাইদেউ পুৰা মাহী তেওঁলোককো আপুনি প্ৰডাক্ট খিনি প্ৰমোট কৰক তেওঁলোকক কওক যে মই এটা বিজনেস আৰম্ভ কৰিছো আই এম এ এন্টাৰপ্ৰেনিউৰ আপুনি লাজ কৰিলে নহব এন্টাৰপ্ৰেনিউৰশিপ অলৱেজ বিগিনছ উইথ এ ড্ৰিম ওকে তেওঁলোককো কৈ কিছু প্ৰডাক্ট আপুনি সেল কৰক ওকে এন্ড থাৰ্ড কাম যদি এই দুটা কাম আপুনি কৰে মই প্ৰথমতে দেখুৱা ৰিটেইল প্ৰফিট ট্ৰেড ডিসকাউন্টস আৰু CSI এই তিনটা ইনকাম আপুনি পাব যোনে আপোনাক মাতিছে তেওঁৰ পৰা বুজি লব বাট অংক পাৰ্টটো মই স্লাইডত দেখুৱা দিগদাৰ ৰিটেইল প্ৰফিট মানে কি আপুনি যেটা কিনিব তাত যদি টকা লিখা আছে আপোনাৰ প্ৰাইস হ'ব এটো জানো 90 to 93 rupees approximately 8% আপুনি ডিসকাউন্ট পাব ট্ৰেড ডিসকাউন্ট আপুনি যিটো এমাউন্টৰ প্ৰডাক্ট কিনিলে সাপোজ আপুনি 10,000 ৰ যদি প্ৰডাক্ট কিনে তাৰ approximately 8% will be given back to your account okay আপুনি যদি 10,000 টকা দি বিজনেস টু স্টাৰ্ট কৰে দেখিব প্ৰায় 700-800 টকা আপোনাৰ একাউন্টলৈকে ঘূৰি আহিছে অহা মাহৰ 5 তাৰিখে হেতু কোৱা হয় ট্ৰেড ডিসকাউন্ট আৰু যিখিনি প্ৰডাক্ট কিনিব তাৰে approximately 8% আপুনি ৰিটেইল মাৰ্জিন পাব নেক্সট ইজ কাস্টমাৰ সেলস ইনসেন্টিভ তাৰ মানে এতিয়া আপুনি যেতিয়া প্ৰডাক্ট খিনি মানুহৰ লগত প্ৰমোট কৰিব আপুনি হয়তো এনেকুৱা বহুত মানুহ পাব সবে কয় মোকো প্ৰডাক্ট এটা দিবাচোন মই আগতে প্ৰটিনটো খাইছিলো বহুত ভাল বাচ্চাৰ প্ৰডাক্ট খিনিৰ ওপৰত মোৰ মিছেছে ক'ব
যেতিয়া আপোনাৰ পৰা কোনোবাই প্ৰডাক্ট ল'ব আপুনি তেখেতক এটা জাষ্ট সিম্পলি মোবাইলত এটা ৰেজিষ্ট্ৰেচন ক্লিক কৰি খুলি দিয়ক এজ এ ৰেজিষ্টাৰ্ড কাষ্টমাৰ হিচাপে তেওঁ বিজনেছ বিল্ডাৰ নহয় তেওঁ বাকি একো বেনিফিট নাপায় বাট তেওঁ প্ৰডাক্টবোৰ এপ্ৰক্সিমেটলি 100% ডিসকাউন্টত পাব আৰু কিছু লয়ালিটি পাব তেনেকে যেতিয়া আপোনাৰ কিছু কাষ্টমাৰ ক্ৰিয়েট হ'ব তেওঁলোকে যেতিয়াই এমওএৰ পৰা পাৰচেজ কৰে আপুনি অন এন এভাৰেজ 10% এটা ইনসেন্টিভ পাই থাকিব নতুন মানুহখিনিৰ ওকে সো যেতিয়াই আপুনি এটা ওপেনিং ষ্টক 10ৰ পৰা 30,000 টকাৰ ভিতৰত এমওএৰ ফালৰ পৰা কোনো ধৰা বন্ধা নাই মই এখিনি এজ এ সিস্টেমৰ ফালৰ পৰা কৈছো তেতিয়া আপুনি এই তিনটা ইনকাম পাব তাৰ পিছত মই নেক্সট স্লাইডখন চাব বিচাৰিছো তাৰ পিছত আপোনাৰ কাম হ'ব টু ক্ৰিয়েট দা নেটৱৰ্ক অৰ্থাৎ ধৰক আপুনি টিমটোৰ সহায়ত আপোনাৰ লগত 3-4 জন ফ্ৰেণ্ডক আপুনি বিজনেছটো দেখুৱালে আৰু তেওঁলোকো ইন্টাৰেষ্টেড হ'ল তেওঁলোকৰ পৰা আৰু 3-4 জনকে ফ্ৰেণ্ড আপোনাৰ এক্সপান্ড হৈ যাব দিস ইজ এ মাল্টিপ্লিকেশন আপুনি সব এই স্লাইডখনত এজনৰ পৰা গৈ পেলাই যদি আপুনি তললৈকে চাই দেয়াৰ আর অলমোস্ট 300-400 পিপলস এতিয়া এই গোটেই মানুহখিনি দে আর পাৰ্ট অফ ইউৰ অৰ্গেনাইজেশ্যন আৰু তেওঁলোকে যেটো ভলিউমৰ বিজনেছ কৰিব সেই ভলিউমটো আপোনাৰ লগত এড হৈ যাব আৰু তাৰ ওপৰত বেছ কৰি আপুনি টাৰ্ন ওভাৰ কমিশন কিছু পাব ওকে যেতিয়া আপুনি আৰু আপোনাৰ এজন ফ্ৰেণ্ড লগ লাগি পেলাই 20,000 or এটা বিজনেছ কৰে you will get 3% commission মই নেক্সট স্লাইডখন চাব বিচাৰিম ওকে yes এখন স্লাইড there are different types of turnover income আপুনি আৰু আপোনাৰ ফ্ৰেণ্ড এজন লগ লাগি পেলাই যেতিয়া 20,000 or টাৰ্নওভাৰ কৰে আপুনি এডিশনাল 3% কমিশন পাব যেতিয়া তেওঁৰ লগত আৰু 2-4 জন মানুহ লগ লাগি 60,000 or এটা মান্থলি টাৰ্নওভাৰ ক্ৰিয়েট কৰে 6% এডিশনাল কমিশন এইবিলাকত ভাল ইনকাম হেৰি আছে নেক্সট যেতিয়া আপুনি দেখিব almost 1,20,000 or business turnover আপোনাৰ গ্ৰুপত হয় you will get 9% commission 2,40,000 business turnover 12% commission 4 lakhs business turnover 15% commission মই কেটামান আপোনাক ইনকাম দেখাইছিলো BFI BBI সেইখিনি ইয়াত আহে তাৰমানে একেই 15% লেভেলত আপুনি যদি আৰু অলপ প্ৰফেশনালি বিল্ড কৰে আপুনি এপ্ৰক্সিমেটলি 35% ইনকাম আৰু বেছিকৈ কৰিব পাৰে এইখিনি 1-to-1 বহি বুজিলো 7 lakhs turnover 18% and last 10 lakhs turnover 21%. Okay, 21% level of approximately apunar everything included near about 80,000 75 to 80,000 at income. So friends, more already apunalok koisilo there is a huge income opportunity. Sky is the limit. And with total income or moi slide dekhaisil. But as a very novice beginners apuni business to start korar prothom mahor prai ei prothom 4ta income retail profit trade discount customer sales incentive and turnover commission you can earn just imagine kori sakson apuni sakori bakori loga lage jodi mahtur shekhot apnar 5,000 rupees eta extra start hoy apnar mobile bill kon free hobo lighter bill to free hobo important part is not how much money you are making important part is how you are making that is the most important part apni agoteu bozar korisile eteo bozar korisile but hey bozarkhone jodi apni change kori amwer logat connected hoy you start earning money aru hey ekei money earning kora subidha to jodi apni aru dujonor logot share kore they also start earning money and your money incomes grows that's why ami prothomote moi ekhon slide dekhaisilu je in MOA we help other people to succeed so friends thulmulke etwe business presentation but this is a product based business moi agote koisu it is a purely a partnership business etu kono scheme nohoy কোনো স্ক্যাম নহয় this is a purely marketing ইয়াত আপনি টাৰ্নওভাৰ ক্ৰিয়েট কৰিব লাগিব so friends don't look it from as a product it looks the opportunity only মোক যেতিয়া প্ৰথম দিনাখন মোৰ এপ্লাই নাই বিজনেছটো দেখুৱাইছিলে আৰু মই এটা কথা গম পাইছিলো যে মই যদি জাস্ট বজাৰখন চেঞ্জ কৰি ইয়াৰ লগত আহো প্ৰডাক্টখিনি ইউজ কৰো আৰু মোৰ লগত যদি সেই একেই কামটো কৰিবলৈ আৰু কিছু মানুহ ওভাৰ দা পিৰিয়ড আহি যায় one day I will be economically free that is the most important. So don't overestimate, underestimate this opportunity. It's a very big opportunity. Just by 2 minute সময় দম আপোনালোকক এটা বহুত মানুহৰ মিসকনসেপশন থাকে যে মই বহুত বছৰ আগতে আহিছিলে আমি কৰা হলে ভাল আছিল তেতিয়াই জুনে জুনে কৰিলে তেওঁলোক সাকসেস হল এতিয়া বহুতে কয় মই উলায়ে গল মই নহয় হল জাস্ট মই আপোনালোকক এখন স্লাইড দেখাম যে জাৰ্নি সো ফাৰ 1998 ত ইন্ডিয়াত এমওয়ে বিজনেস টু ইন হৈছিলে গ্লোবালি অলমোস্ট 1959 60 years back globally business to start hoisile but India business to hoisil 1998 or 1998 or pora jodi apni 2020 ei 20 bosoror jodi apni comparison kore moi ekhon slide dekham slide khon apnaloke screen ot dekhibo yes 2018 ekhon 2 bosor man agote bonwa slide jodi apni sai 1998 ot we had 6 products now we have almost 180 products in India
গ্লোবালি আমাৰ আৰু বহুত প্ৰডাক্ট আছে 98 ত আমাৰ বিজনেছ টাৰ্নওভাৰ আছিল 100 কোটি নাও উই আৰ 2300 crores অফিস 5টা আছিলে নাও উই আৰ 140 অফিস warehouse এটা আছিলে নাও উই হেভ more than 10 warehouse manufacturing plant ইণ্ডিয়াত নাছিলে now we have one most sophisticated manufacturing plant in India okay platinums 2500 plus platinum already India ase diamonds almost 300 plus diamonds India ase our market share jodi sai apuni approximately it is more than 40% near about 45% FMCG direct selling or market is controlled by Amway corporations our company growth statistic hisabe by 2025 এটো ইন্ডিয়াৰ টপ প্ৰথম 4-5টা ব্ৰ্যান্ডৰ ভিতৰৰ এটা ব্ৰ্যান্ড হ'বলৈ গৈ আছে সো হিউজ পটেনশিয়াল মই কেটামান যদি এচিভমেন্ট দেখাও সৰু সৰুকে আপোনালোকক নেক্সট স্লাইডখনত আপোনালোকে দেখিব অফ কোৰ্স মোৰ টাইম হৈছে 1 ঘণ্টাৰ মই টাইম লৈছিলো নেক্সট স্লাইডখনত আপোনালোকে দেখিব উই হেভ সো মেনি এচিভমেন্ট এটা ফ্ৰী বিজনেস অপৰচুনিটি হিচাপে আজি ইণ্ডিয়াত এমওয়ে বিজনেস টু এস্টাব্লিশ এমওয়ে বিজনেস টু ওয়ান অফ দা মোস্ট প্ৰমিজিং এন্ড লুক্ৰেটিভ কেৰিয়াৰ বুলি এতিয়া অলৰেডি জনা শুনা মানুহে জানে leading direct selling quality report আজি Amway India কোনো ধৰণৰ ডাউট নাই so many awards and recognition তেওঁলোকে পাইছে okay Nutrilite আজি world number 1 selling vitamins and dietary supplement in the world as well as India to their most sought after product Readers Digest আৰু বিভিন্ন কেটামান কোম্পানীৰ সমীক্ষাত তেওঁলোকে দেখিছিলে যে Amway Nutrilite is the most trusted brand in India too 100% money back guarantee of the product okay আৰু last যদি আপুনি চাই Artistry India premium skincare marketer that is the number 1 brand okay so friends business tut sobotke important kotha ki janane Bill Gates eta kotha koisile yes je tekhetok eta kudisile je apunar secret jetu success or secret ki teote etai kotha koisile a right decision at the right time can transform your destiny eta সঠিক সময়ত সঠিক যদি আপুনি সিদ্ধান্ত লব পাৰে can you remove the slide please এটা সঠিক সময়ত যদি আপুনি সঠিক সিদ্ধান্ত লব পাৰে আপোনাৰ জীৱনত বহুত ধৰণৰ ট্ৰান্সফর্ম আপুনি কৰিব পাৰে that is the most important part right time this is the right time আজি করোনাৰ পিছত যদি আপুনি চাই গ্লোবালি কিছুমান মেগা ট্ৰেন্ড আহিবলৈ গৈ আছে মানুহে এটা ইনকামৰ ওপৰত কেতিয়াও ডিপেন্ডেন্ট হৈ নাথাকে because people know how the economic situation is changes and their entire lifestyle get changes nutrition and immunity যেটো আজিৰ পৰা কিছুদিন আগতে কোনো ইম্পৰ্টেন্স দিয়া নাছিল নাও প্ৰত্যেকৰে মুখে মুখে okay immunity বিষয় okay immunity ওপৰত কথা okay work from home এইবিলাক কনসেপ্ট family life people started enjoying freedom এই লাস্ট দুমাহ আপুনি ঘৰত থকাৰ সময়খিনি কেনেকুৱা লাগিছে ভাবকচোন যদি এনেকে ঘৰত থাকি ফেসবুকত আপুনি ধুনিয়া ধুনিয়া গান গাই গিটাৰ বজায় ওয়াইফে বিভিন্ন ধৰণৰ খানা বনাই দুপৰীয়া একেলগে ভাত কেটা খাই আপুনি মাহে 2-3 লাখ টকা ইনকাম কৰিব পাৰে এবাৰ ফৰেন যাব পাৰে লাইফ টু ওয়ার্থ হয় না yes মই ভাবো for that you should do this business so আমাৰ ফালৰ পৰা সীমিত টাইমৰ ভিতৰত আপোনালোকক প্ৰেজেন্টেশনটো দিব চেষ্টা কৰিলো we always thanks to God for giving us the wisdom to understand this business and we pray from our core of the heart যে আপোনাকো সেই wisdom to দিয়ক আপুনিও এটা best decision লওক and change your life forever so with this we are signing up thank you very much thank you so much